নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 5ৰ পাঠ নম্বৰ 11 অমলপ্ৰভা দাস নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ কৰিম। তোমালোকে কৰি লোৱা। প্ৰথমত ক নম্বৰ প্ৰশ্নত কি আছে চোৱা, যে অমলপ্ৰভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল? তোমালোকে লিখি লোৱা। অমলপ্ৰভা দাসৰ পিতৃৰ নাম ডক্টৰ হৰেকৃষ্ণ দাস আৰু মাতৃৰ নাম হেমপ্ৰভা। খ নম্বৰ, অমলপ্ৰভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল? উত্তৰ লিখিবা। অমলপ্ৰভা দাসে 10 বছৰৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল। তাৰপিছত গ নম্বৰ, তেখেতে শৰণীয়া পাহাৰত কি কি উদ্যোগ পাতিছিল? উত্তৰ লিখিবা। তেখেতে শৰণীয়া পাহাৰত তেল পেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত কাপোৰ বোৱা আদি উদ্যোগ পাতিছিল। তাৰপিছত ঘ নম্বৰ, এই উদ্যোগবোৰে দেহবাহীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল? উত্তৰ চোৱা। এই উদ্যোগবোৰে সেই সময়ৰ ডেকা ডেকেৰী সকলক স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি ভাবিছিল। ঙ নম্বৰ, যে চৰকাৰে অমলপ্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল? উত্তৰ চোৱা। চৰকাৰে অমলপ্ৰভা দাসক পদ্মবিভূষণ সন্মান দিবলৈ বিচাৰিছিল। তাৰপিছত কি আছে, যে তলৰ কথাখিনি কোনে কাক কিয় কৈছিল কোৱা আৰু লিখা। কি কৈছে চোৱা, মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছোঁ তাক সন্মানিত কৰাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ, কিন্তু মই এই সন্মান ল'ব নোৱাৰিম, কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাৱ আনি দিব। তাৰ বাবে মোক অনুগ্ৰহ কৰি মাৰ্জনা কৰে যেন। এই কথাষাৰ কি বুলি কৈছে, তলৰ কথাখিনি কোনে কাক কিয় কৈছিল কোৱা আৰু লিখা। লিখি লৈছো চোৱা। 1955 চনত ভাৰত চৰকাৰে অমলপ্ৰভা দাসক সমাজসেৱিকৰ কামৰ স্বীকৃতি ৰূপে পদ্মবিভূষণ সন্মান প্ৰদান কৰিছিল, কিন্তু সেই সন্মান গ্ৰহণ নকৰি প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ উক্ত কথাষাৰ চিঠিযোগে অমলপ্ৰভা দাসে কৈছিল। তাৰপিছত পিছৰ প্ৰশ্নটো হৈছে যে স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে পঢ়াৰ উপৰি মাক দেউতাকক কি কি কামত সহায় কৰিছিল? উত্তৰ লিখি লোৱা। যে স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে মাক দেউতাকক ফুলনিত ফুল ৰোৱা, পানী দিয়া আদি কামত সহায় কৰিছিল। পিছৰ প্ৰশ্নটো কি আছে, যে কটন কলেজত তেখেতক পঢ়িবলৈ কিয় দিয়া নাছিল? উত্তৰ লিখি লোৱা। যে সেই সময়ত ল'ৰাইহে পঢ়িব পাৰিছিল, ছোৱালীয়ে নোৱাৰিছিল, কটন কলেজত। সেয়েহে অমলপ্ৰভা দাসক কটন কলেজত পঢ়িবলৈ দিয়া নাছিল। তাৰপিছত লাষ্টটো আছে, যে শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য কি আছিল? উত্তৰ লিখি লোৱা। যে অসমৰ ডেকা ডেকেৰীসকলক আত্মনিৰ্ভৰশীল কৰাই আছিল শৰণীয়া পাহাৰত উদ্যোগ স্থাপন কৰাৰ মূল উদ্দেশ্য। তাৰপিছত কি দিছে চোৱা,
যে তলৰ যুক্তাক্ষৰ কেইটাৰে একোটাকৈ শব্দ লিখা। বৈৰব্ৰু, ডিব্ৰুগড়, হতস্ত্ৰ, ৰাষ্ট্ৰ, শৈবস্য, স্বাৱলম্বী, নৈথান্থ, কণ্ঠ, হন্যাস্য, কৃষ্ণ, মৈৰাম্ৰ, নম্ৰ, নৈথান্থ, গ্ৰন্থ, হৈৰাস্ৰ, আশ্ৰয়, নৈমন্য, সন্মান, পৈলাপ্ল, প্লাবিত। তাৰপিছত কি আছে, এটা শব্দত প্ৰকাশ কৰো আহা। ক নম্বৰ দিছে, সমাজ সেৱা কৰা লোক, সমাজসেৱক, দেশক ভাল পোৱা মানুহ, দেশপ্ৰেমিক, বিপ্লৱ কৰোতাজনক, বিপ্লৱী, দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক, শ্বহীদ, নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক, আত্মনিৰ্ভৰশীল। তাৰপিছত কি আছে, উদাহৰণৰ দৰে শব্দ গঠন কৰা। উদাহৰণত কি দিছে, নম্ৰ, নম্ৰতা। ইয়াত আছে সাধু, আমি লিখিছো সাধুতা, ভদ্ৰ, ভদ্ৰতা, দৃঢ়, দৃঢ়তা, শিক্ষক, শিক্ষকতা, সাৰ্থক, সাৰ্থকতা, মূৰ্খ, মূৰ্খতা, সৰল, সৰলতা, উজ্জ্বল, উজ্জ্বলতা। তাৰপিছত কি চোৱা, অৰ্থৰ পাৰ্থক্য দেখুৱাই তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। উদাহৰণ দি দিছে এটা, কথা আৰু কথা। কথা মানে অচিনাকি মানুহৰ লগত কথা কওঁতে সাৱধান হ'ব লাগে, কথা কোৱা মানে। আৰু হৈছে কথা, 5 কথাই এবিঘা মাটি হয়, মানে মাটিৰ কথা। তাৰপিছত দিছে পাত, পাত আমি লিখি লৈছো চোৱা, পাত, গছৰ পাতবোৰ সেউজীয়া। পাট, অসমৰ শুৱালকুছিত পাট মুগাৰ কাপোৰ তৈয়াৰ কৰা হয়। তাৰপিছত হৈছে হাত, ৰমেনৰ হাতৰ আখৰ বৰ ধুনীয়া। হাট, আমাৰ তাত মংগলবাৰে সাপ্তাহিক হাট বহে। ল'ৰা, আমাৰ বিদ্যালয়ত ল'ৰাৰ সংখ্যা বেছি। আৰু এইটো ল'ৰা হৈছে, স্কুললৈ যাবলৈ দেৰি হোৱাত লৰালৰিকৈ ভাত খাই ওলালো। ছুটি, আমাৰ বিদ্যালয় 2 বজাত ছুটি হয়। আৰু এইটো হৈছে ছুটি, প্ৰথম চ। ৰীতাৰ কাপোৰযোৰ ছুটি। গাঁও, আমাৰ গাঁওখনৰ নাম ৰঙাগড়া। আৰু এইটো গাঁও ওৰ ওপৰত যোনটো চন্দ্ৰবিন্দু আছে সেইটো হৈছে মই গান গাওঁ। গড়, আহোম ৰজাই শত্ৰুক ভেটিবলৈ গড় সাজিছিল। আৰু এইটো গড় হৈছে এশিঙীয়া গড়, যোনটো অসমৰ এশিঙীয়া গড় পৃথিৱীৰ বিখ্যাত। ইমানেই। ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰিবা আৰু পৰৱৰ্তী ভিডিঅ'সমূহ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।